সকলক স্বাগতম জনাইছো ই নিউজ এনিলৈ মই ৰাজশ্ৰী লৈছো এক বিশেষ প্ৰতিবেদন টকাৰ অভাৱৰ বাবে আপুনি দীৰ্ঘদিনৰে পৰা কৰিম বুলি ভাবি থকা কামবোৰ কৰিব পৰা নাই নেকি টকাৰ অভাৱৰ বাবে আপোনাৰ মনৰ সপোনবোৰ পূৰণ কৰিব পৰা নাই নেকি তেনেহলে আপুনি এতিয়াৰে পৰা চিন্তা নকৰিব আপুনি ঘৰত বহি হ'ব পাৰিব লাখপতি কিন্তু কেনেকৈ এই সন্দৰ্ভত আমি সবিশেষ জনাই যাম আপোনাক আমি মুহূৰ্তত এক বিশেষ প্ৰতিবেদন লৈ অহাৰ চেষ্টা কৰিছো ঘৰত বহি আপুনি হ'ব পাৰিব এতিয়া লাখপতি যদিহে আপুনি টকাৰ অভাৱৰ বাবে দীৰ্ঘদিনৰে পৰা কৰিম বুলি ভাবি থকা কামবোৰ কৰিব পৰা নাই বা আপোনাৰ সপোনবোৰ পূৰণ হৈ উঠা নাই টকাৰ অভাৱৰ বাবে তেনেহলে আপুনি আৰু এতিয়া চিন্তা কৰিব নালাগে আপুনি ঘৰত বহি হ'ব পাৰিব লাখপতি কম নথিপত্ৰতে আপোনাৰ আধাৰ কাৰ্ডখন আৰু পেন কাৰ্ডখন দিয়ে আপুনি লাভ কৰিব পাৰিব ঋণৰ সুবিধা কিয়নো বন্ধন বেংকে দিব আপোনাক লাখ টকা পৰ্যন্ত ঋণ আপোনাৰ সপোন পূৰ কৰিব বন্ধন বেংকে যদিহে আপুনি দীৰ্ঘদিনৰ পৰা কিছু কাম মনতে হাসি ৰাখিছে যে এই কামটো মই কৰিবলৈ বিচাৰিছিলো কিন্তু মোৰ টকাৰ অভাৱ মই কেনেকৈ এই কামটো কৰিব পাৰিম বুলি কিন্তু আপুনি এতিয়া আৰু চিন্তা কৰিব নালাগে আপুনি ঘৰত বহি হ'ব পাৰিব লাখপতি কম নথিপত্ৰতে আপুনি ঋণৰ সুবিধা লাভ কৰিব কিয়নো বন্ধন বেংকে আপোনাক লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা আগবঢ়াব অতি কম নথিপত্ৰতে আপোনাৰ সপোন পূৰণ কৰিব বন্ধন বেংকে যেটো সময়ত অন্য কোনো আপোনাৰ হৈতে লগত নাথাকিব আপোনাৰ বিপদৰ সময়ত কিন্তু বন্ধন বেংকে আপোনাৰ হাতত হাত ধৰি আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিব আৰু বিভিন্ন লোকে বন্ধন বেংকৰ পৰা এনেদৰে ঋণ লৈ নিজৰ সপোনবোৰ এতিয়ালৈকে পূৰণ কৰিবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যখনত বহু নিবনুৱা আছে যি নেকি বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি তেওঁলোকে নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ সমৰ্থ হৈছে দীৰ্ঘদিনীয়া তেওঁলোকৰ যিসমূহ আশা সেই আশাসমূহ পূৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে কেৱল মাত্ৰ বন্ধন বেংকৰ বাবে বন্ধন বেংকে তেওঁলোকক ঋণ প্ৰদান কৰি আহিছে আৰু সেই ঋণেৰে তেওঁলোকে সময়মতে ঘূৰাই দি পুনৰ তাতকৈ বেছি টকাৰ ঋণ লৈ তেওঁলোকে সেই ব্যৱসায়তে হওক বা অন্য কোনো ক্ষেত্ৰতে হওক কোনোবাই যদিহে দোকান খুলিছে কোনোবাই ফাৰ্ম খুলিছে তেনেধৰণৰ বিভিন্ন অঞ্চলতে তেওঁলোকৰ মনৰ সপোন আছে সেই সপোনবোৰ বা তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিছে কেৱল মাত্ৰ বন্ধন বেংকৰ বাবে আৰু এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতী তথা নিবনুৱাৰ সপোন পূৰণ কৰিছে কেৱল মাত্ৰ বন্ধন বেংকে আৰু আপুনি টকাৰ অভাৱত ভুগি যদিহে পূৰণ কৰিব পৰা নাই আপোনাৰ সপোনবোৰ তেনেহলে আপুনিও বন্ধন বেংকৰ ওচৰলৈ যাব পাৰে বন্ধন বেংকে আপোনাক কেতিয়াও নিৰাশ নকৰে বন্ধন বেংকে আপোনাক সহায়ৰ হাত আগবঢ়াব বিপদৰ সময়ত আন কোনো নাথাকিলেও আপোনাৰ ওচৰত কিন্তু বন্ধন বেংক সদায় থাকিব আৰু কৰিম বুলি যদিহে আপুনি টকাৰ অভাৱত ৰাখি থৈছে কামবোৰ এতিয়াৰে পৰা আৰু আপুনি ৰখাই থব নালাগে বন্ধন বেংকে আপোনাক এতিয়া আগবঢ়াব লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা এতিয়ালৈকে হাজাৰ নিবনুৱাৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে বন্ধন বেংকে তাৰ জ্বলন্ত উদাহৰণ আজি লৈ আহিছো এগৰাকী ব্যক্তি আৰু আন এগৰাকী মহিলাৰ কথা কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰতো দেখিবলৈ পোৱা গৈছে বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে বহু নিবনুৱা বহু যুৱক যুৱতী আগবঢ়া পৰিলক্ষিত হৈছে বন্ধন বেংকৰ সহায়ৰ হাত ধৰি ব্যৱসায় কৰি টকা পইচা ঘটিছে বহুতে আৰু কিদৰে ব্যৱসায়ত মনোনিৱেশ কৰিছে আজি যেহেতুকে কৈছে এগৰাকী মহিলা আৰু আন এগৰাকী ব্যক্তি তেওঁলোকৰ কথা লৈ আহিছো শ্ৰীৰামপুৰৰ পৰা 12 কিলোমিটাৰ দূৰত্বৰ কাছিয়াবাৰী বজাৰত মিথুন নাৰ্জাৰী নামৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে দিশহাৰা হৈ পৰিছিল তেওঁৰ আচলতে টকাৰ অভাৱ হৈছিল যে তেওঁ কি কৰিব বা তেওঁ কেনেকৈ মনতে পুহি ৰখা সপোনটো আগুৱাই নিব যেহেতুকে তেওঁ মোবাইল পাৰ্টছৰ দোকান এখন খোলাৰ বহু ইচ্ছা আছিল বহু মন আছিল আৰু তেওঁ দীৰ্ঘদিনৰে পৰা মোবাইল পাৰ্টছৰ দোকান খুলিম বুলি ভাবি আছিল তেওঁৰ কিন্তু খুলিবলৈ সেই সময়ত সক্ষম হোৱা নাছিল কিন্তু অৱশেষত তেওঁ বন্ধন বেংকৰ ওচৰলৈ গ'ল আৰু বন্ধন বেংকে তেওঁক নিৰাশ নকৰিলে আৰু কথা দিলে হাতত হাত ধৰি বন্ধন বেংকে আগুৱাই লৈ যাব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ঋণৰ সুবিধা আগবঢ়াব বন্ধন বেংকে আৰু মিথুন নাৰ্জাৰী নামৰ এইগৰাকী ব্যক্তিয়ে বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি তেওঁ মোবাইল পাৰ্টছৰ দোকানত এতিয়া বহুখিনি আগবাঢ়িব পাৰিছে আৰু মিথুন নাৰ্জাৰীয়ে যেহেতুকে বন্ধন বেংকৰ পৰা ঋণ লাভ কৰিছে আৰু তেওঁৰ ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে তেওঁৰ মনৰ ভাৱ কি জানো আহোঁ নিউজলে পৰা নমস্কার তারপরে আমি আগে সৃষ্টি করছিল তারপিছত মই একটা দোকান দিম বলিয়া ভাবছিল তারপিছত মই বেংকৰ পৰা গেল তারপরে ডকুমেন্ট হেরি দিয়া মই বেংক লোন নিবি বলিয়া ভাবছিল তারপরে পিছত আপনার লোন হবে না এনেকৈ কৈছে মই মানুহটোৰ পৰা একটা বেংক শুনা পাইলো আৰু তারপরে শ্রীরামপুর
বন্ধন বেংক পৰা খবৰ পাইছে তাৰপৰা মই গ'ল পানে মই ডকুমেণ্ট হেৰি জমা দিলোঁ তাৰপিছত মেনেজাৰে ক'ল আপোনাৰ লোন হৈ যাব পিছত আছোঁ তাৰপিছত মই গ'ল 1,20,000 মই লোন পাইলোঁ তাৰপিছত মই সৰু দোকান দি পেলাই মই আগতো দোকান দিছিলি কিস্তি বাদ দিয়া তাৰপিছত বন্ধন বেংক পৰা লোন লিয়া দোকানটা অল্প ভালেই চলিছে আর কি তাৰপিছত লোনটো এইটো মাসে দিয়ক মই দিয়া আছো তাৰপিছত দোকানৰ এনে ভালো চলে আর কি এখন অল্প ভালো উন্নতি হৈছে তাৰপিছত আমি বন্ধন বেংক পৰা আমি থ্যাংক ইউ যাচিছে তার মানে ওনা আমাকে সহজে লোন দিছে আর আমাকে হেল্প করছে এটার জন্য আমি নমস্কার ভালো পাই আর কি যেন এই যারা নাই গরিব গুন্ডা ওরাও বন্ধন বেংক করা যোগাযোগ লো আর তাৰপিছত লোন ইয়া টাইমতো যুদ্ধ দিল হল তাৰপিছত আকৌ যেন আপনার লোন লিওয়াটা পিছত যদি শেষ হইয়া আৰু পায় যেন ভালো হয় আর কি আৰু ইয়াক শুনিলে মিথুন নাৰ্জাৰীৰ মনৰ কথা তেওঁ আচলতে বন্ধন বেংকৰ ওচৰলৈ গৈছিল যি সময় তেওঁ দিশহাৰা হৈ পৰিছিল তেওঁ কেনেকৈ তেওঁ মনতে পুহি ৰখা ব্যৱসায়িক প্ৰতিষ্ঠানখন আগুৱাই লৈ যাব কিন্তু সেই সময়ত বন্ধন বেংকে তেওঁক যথেষ্ট সকাহ প্ৰদান কৰিছে সকাহ দিছে যে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আমি আছোঁ বুলি আৰু ইফালে আন এগৰাকী মহিলাৰ কথাও লৈ আহিছোঁ আৰু এয়া মাত্ৰ উদাহৰণহে এনেধৰণে বিভিন্ন লোকে আচলতে বন্ধন বেংকৰ ওচৰলৈ গৈ তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা বিভিন্ন তেওঁলোকৰ যি মনৰ সপোন সেইসমূহ পূৰণ কৰিবলৈ যথেষ্ট আচলতে সকাহ পাইছে আৰু আন এগৰাকী মহিলাৰ মন্তব্য আছে তেওঁ এখন মণিহাৰী দোকান দি ব্যৱসায় কৰি এতিয়া জীৱন যুঁজত আগবাঢ়ি যাবলৈ সক্ষম হৈছে স্বাৱলম্বী হ'ব পাৰিছে আজিৰ যুগৰ এগৰাকী স্বাৱলম্বী মহিলা হৈ নিজকে গঢ় দিব পাৰিছে কেৱল বন্ধন বেংকৰ বাবে আৰু তেওঁৰ মন্তব্য আছে আমি আগবঢ়াবলৈ বিচাৰিম মহিলাগৰাকীৰ মন্তব্য ধন্যবাদ আজি আমার শ্রীরামপুরের সারগুলো আসছি আমি খুব ভালো পাইছি আমি শুনি নাই এই খবরটা মিথুন নিয়ে কইছে আমাকে এইমাত্র কয়া ওই কয় আমার সারগুলা আসবে কাকি অল্প আলাপ সালাপ করবে বলে নিউজে ধন্যবাদ আমি তো আগে কিছু নাই ঘরে ঈশ্বরের আশীর্বাদে আমি যে কাপড় বানাইছি বেচাইছি আর ওরকম থাকটুক চলাইছি আমার হাজবেন্ডে অল্প মাছের বিজনেস করছে ইত্যাদি আমি চলছি আর এখন যে লোন নিছি আমার গ্রুপে আমার গুডিগুলা লোন গ্রুপ বানাইছি তারপরে আমি গেল গ্রুপে স্যারের কাছে জিজ্ঞেস করলো স্যার আমি লোন নিব নিবার পরে তারপরে আমি এক সপ্তাহে ডকুমেন্টস গুলো দিল তারপরে পাইলো খুব ধন্যবাদ তারপরে আমি লোন নিয়ে 40,000 নিছি 40,000 পরে আমি 50 নিল 50 পরে আরো 1,10,000 নিছি এখন ওই পর্যন্ত চলে আসি আমি আর দোকান আমি বানাইলো এখন পর্যন্ত আছে আমার হাজবেন্ডে আরো কি কয় মাছের বিজনেস করে আছে বর্তমান ওইটাই শ্রীরামপুর বন্ধন ব্যাংক থেকে শ্রীরামপুর থেকে আমার সারে আছে খুব ধন্যবাদ মহিলাগৰাকীৰ মন্তব্য আপোনালোকে ইতিমধ্যে শুনিলে আৰু তেওঁলোকে যেতিয়া দিশহাৰা হৈ পৰিছিল তেওঁলোক কেৱল বন্ধন বেংকৰ ওচৰলৈ গৈছিল আৰু বন্ধন বেংকে নিৰাশ নকৰিলে তেওঁলোকক যথেষ্ট সহায় কৰিলে আৰু সেই সহায়ৰ হাতে হাত ধৰি আজি তেওঁলোকে বন্ধন বেংকৰ সহায় লৈ ব্যৱসায়িক প্ৰতিষ্ঠানখন আগুৱাই লৈ যাবলৈ সক্ষম হৈছে নিজকে একোগৰাকীকৈ স্বাৱলম্বী হিচাপে গঢ় দিবলৈ সক্ষম হৈছে আৰু আপুনিও যদিহে টকাৰ অভাৱত ভুগি আছে বা আপোনাৰ টকাৰ অভাৱ হৈছে তেনেহ'লে আপুনি চিন্তা নকৰিব বন্ধন বেংকৰ ওচৰলৈ আপুনি যাব পাৰে আৰু বন্ধন বেংকে আপোনাক কেতিয়াও নিৰাশ নকৰে আপুনি অতি কম আচলতে নথিপত্ৰতে আধাৰ কাৰ্ডখন আৰু পেন কাৰ্ডখন লৈ আপুনি বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰে আৰু সেই ঋণ আপুনি সময়মতে ঘূৰাই দি পুনৰ তাতোতকৈ বেছিকৈ ঋণ লাভ কৰি আপুনি আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বা আপোনাৰ মনতে পুহি ৰখা সপোনবোৰ আগুৱাই লৈ যোৱাত আচলতে বন্ধন বেংকে সহায় কৰিব কেতিয়াও আপোনাক বন্ধনে নিৰাশ নকৰে